জিলা কংগ্ৰেছৰ অফিচটো আমি এটা আনুষ্ঠানিকভাৱে আমি সিদ্ধান্ত লৈ তাত বনাইছে। জিলা কংগ্ৰেছে বনাইছে, আমি সকলোৱে বনাম লাহে লাহে। ইয়াতো তোমালোকে ক'ৰ পৰা শুনিছে মই সেইটো সোধাই নাই। এইটোত আমি ডাইৰেক্টলি কিমান পইচা উঠিছে কি নাই সেইটো আপোনাৰ আৰম্ভ হৈছে। ইমান দ্ৰুতগতিত কাম আজিলৈকে ক'তোৱে হোৱা নাই। কোনোবাই যদি আপোনাক সুধিব দিছে, এইকেইটা দিনৰ ভিতৰতে যিখিনি আপোনাৰ কাম হৈছে দ্ৰুতগতিত কাম হৈছে, বাকীখিনি কামো হ'ব। আৰু আপোনালোকে দেখিব যে নগাঁও আমাৰ ধুবুৰী জিলা কংগ্ৰেছত আমি বেলেগ বেলেগ যেনেকৈ নগাঁও আদিত আমাৰ বিভিন্ন ধৰণৰ জিলা কংগ্ৰেছৰ অফিচ নিজাববীয়াকৈ আছে, এইটোত এটা সুন্দৰ বিল্ডিং নতুনকৈ কৰাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। কম দিনৰ ভিতৰত এইখিনি কাম আমাৰ আৰম্ভ হ'ব। চবতকৈ ডাঙৰ সমস্যা হৈছে যিহেতু আমাৰ ইয়াত স্থায়ী ঠিকনা নাইকিয়া হ'ল, আমাৰ মাজৰ দলীয় যোগাযোগবিলাক কমি গ'ল। আমাৰ এটা ঠাই নাইকিয়া হোৱাৰ কাৰণে আমি মানুহখিনি একগোট হ'ব পৰা নাই। একগোট হ'ব নোৱাৰিলে আলোচনা কৰিব পৰা হোৱা নাই। সাংগঠনিক স্থিতি কি হৈ আছে সেইটো ক্ষেত্ৰত সমস্যা আহিছে। কোন আহিব, কাক বিচাৰিব, ক'ত পাব, আৰু এটা কমিটি বা এটা সংগঠন চলাব লাগিলে তেওঁলোকৰ এটা স্থায়ী ঠিকনাৰ প্ৰয়োজন আছে। এই মুহূৰ্তত ধুবুৰী জিলা কংগ্ৰেছত যিহেতু কোনো স্থায়ী ঠিকনা নাই, সেইকাৰণে মানুহখিনি একগোট হোৱাৰ কাৰণে সমস্যা হৈছে। হয়তো কোনোবা দিন কোনোবা কাৰোবাৰ ঘৰত মাতিব, কোনোবা দিন ক'ৰবাত আহিব, ক'ৰবাত যাব। এনেকৈ স্থায়ী ঠিকনাবিহীনভাৱে সংগঠন এটা চলাই নিয়া আৰু আজিৰ বৰ্তমান যিটো কঠিন পৰিস্থিতি, য'ত নেকি আমাৰ সকলো সময়তে একগোট হৈ থকাটো প্ৰয়োজন। আমাৰ মানুহখিনি একে মাতত যাতে আহি এক জেগাত গোট খাব পাৰে তাৰ ব্যৱস্থা হোৱাৰ প্ৰয়োজন, যাতে নেকি আমি ল'ব পৰা ডিচিশ্যনবিলাক আমি যাতে সোনকালে পোৱাব পাৰোঁ তাৰ ব্যৱস্থা কৰা উচিত। কিন্তু যিহেতু আমি ঠিকনাবিহীন আজিৰ দিনত ধুবুৰীত, ঠিকনাবিহীন হোৱাৰ কাৰণে আমাৰ যোগাযোগবিলাক আন্তঃযোগাযোগ যিটো সেয়া অলমষ্ট বিচ্ছিন্ন হোৱাৰ পথত। কোন কেতিয়া ক'ৰ পৰা আহিছে, কোন ক'ত গৈছে, তাৰ লগত কেনেকৈ যোগাযোগ হ'ব, এই যে খেলি মেলি হৈছে, যিটোৱে আমাৰ সাংগঠনিকভাৱে আমাক ক্ষতিগ্ৰস্ত কৰিছে। পূৰ্বতে যি অসম আৰ্হিৰ ঘৰ আছিলে ৰাজীৱ ভৱনত, সেই ঘৰখনৰ কথা চাওক, হেৰিটেজ বিল্ডিং বুলি ক'ব গ'লে ইয়াত কথা এটা আহে, কাৰণ হেৰিটেজ কেতিয়া হয় কি হয়, ইট ইজ এ টেকনিকেল কুৱেশ্যন। মই নাজানো যে এটা ঘৰ কিমান পুৰণা হ'লে তাক হেৰিটেজ কয়। হয়, আমাৰ কাৰণে ঐতিহ্য, কাৰণ আমি সৰুৰ পৰা এই ঘৰটোতে ক'ব গ'লে ডাঙৰ হৈছোঁ। আজি বুজি নোপোৱা বয়সৰ পৰা বিল্ডিঙৰ ক্ষেত্ৰত এইটো গভৰ্ণমেণ্টৰ আইন মতে বা এটা আৰ্কিঅ'লজি ডিপাৰ্টমেণ্টৰ হিচাপ মতে এটা হেৰিটেজ বুলি ডিক্লেয়াৰ কৰা হয়। তো এইটো আমাৰ কাৰণে ঐতিহ্য, কিন্তু অফিচিয়েলি হেৰিটেজ বুলি ডিক্লেয়াৰ কৰিব পৰা অৱস্থাত আহিছে নে নাই মই নাজানো। কিন্তু আমাৰ জীৱনৰ এছোৱা সময়ৰ আৱেগ অনুভূতি এই ঘৰটোৰ লগত জড়িত, য'ত আমি আৱেগিক হৈ যাওঁ। আৰু আমাৰ আৱেগ জড়িত ঘৰটো ভাঙি পেলোৱা, ডেফিনেটলি আমি এইটো মনৰ পৰা ঠিক মানি ল'ব পৰা নাই, কিন্তু পৰিস্থিতি সাপেক্ষে আমি মানিও ল'ব লগা হৈছে। কাৰণ পুৰণা ঠাইত নতুন আহে, গৰু গাড়ীৰ আদৰ্শ মানে হেৰিটেজ এৰি পেলাই আমি আজিকালি গাড়ী ল'লোঁ। আজিকালি গৰু গাড়ীত নচলে, কিন্তু গৰু গাড়ী কেতিয়াবা মিউজিয়ামতহে থাকিবগৈ। লাইক ডেট আমাৰ এই ঘৰটোও আমাৰ কাৰণে ঐতিহ্য, কিন্তু প্ৰয়োজনৰ খাতিৰত যিহেতু মাটি আমি বঢ়াব নোৱাৰোঁ, আমাক জেগা দৰকাৰ আছে, আমাক আৰু ডাঙৰকৈ দৰকাৰ, সেইকাৰণে সেইটো কৰি লোৱাটো আমি কিছু পৰিমাণে মানিও লৈছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।